নমস্কাৰ আজি আপোনালোকে ভিডিওটো যিমান পাৰে স্কিপ নকৰাকৈ চাব আৰু স্কিপ যদি কৰি দিয়ে তেতিয়াহ'লে একো বুজি নাপাব মই আসলতে কি ক'ব বিচাৰিছো অতি দৰকাৰী ভিডিও আপোনালোকে যিমান পাৰে ভিডিওটো চাব আৰু যিমান পাৰে শেয়াৰ কৰি দিব যদি আপোনালোকৰ কোনো প্ৰবলেম নহয় নমস্কাৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি এটা অতি দৰকাৰী ভিডিও আপোনালোকৰ বাবে লৈ আহিছো ভিডিওটো যিমান পাৰে আপোনালোকে স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিব হসাকৈ অতি দৰকাৰী এটা ভিডিও প্ৰথমতে চাওকচোন কাহিখন কিমান ধুনিয়া ভালদৰে চাব সাইজটো মিডিয়াম সাইজ হয় ভালদৰে চাওক বেক সাইডটো দেখুৱাই দিছো চাওক কিমান ধুনিয়াকৈ হাতুৰি কুবৰ সিন আছে আৰু বাতি চাওক কিমান ধুনিয়া ভিডিওটো খালি সম্পূৰ্ণকৈ চাব নহলে বুজি নাপাব আপোনালোকে বেক সাইডটো দেখুৱাই দিছো আপোনালোকক ভালদৰে চাওক হসাকৈ বহুত ধুনিয়া হয় দেখিবলৈ এইটো চাওক কিমান ধুনিয়া হাতুৰি কুবৰ সিন আছে চাওক বেক সাইডটো চাওক এতিয়া মই আপোনালোকক আসল কথাখিনি কম গতিকে ভালদৰে স্কিপ নকৰাকৈ কথাটো ভালদৰে বুজি ল'ব যদি ভিডিওটো স্কিপ কৰি দিয়ে আপোনালোকে একো বুজি নাপাব গতিকে যিমান পাৰে স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিব এই যে দেখিছে কাহি বাতি দুজোৰ এয়া কিন্তু কাহৰ কাহি নহয় কিছুমানে হয়তো আপোনালোকে বজাৰত গলে আপোনালোকক ক'ব পাৰে যে এয়া মিক্স থকা কাহৰ কাহি বা ইয়াত অকমান মিক্স আছে এনেকৈ ক'ব পাৰে কিন্তু মই যেহেতু এজন কাহ শিল্পীৰ ল'ৰা হয় মোৰ ককাহত কাহ শিল্পী আছিল দেউতা কাহ শিল্পী আৰু ককাকো কাহ শিল্পীয়ে আছিল গতিকে সৰুৰ পৰাই আমি এই কাহ শিল্পৰ লগত জড়িত হৈ আছো আৰু হেতু কাৰণে আমি জানো যে কোনটো কা নহয় ভালদৰে জানো আৰু মই আপোনালোকক এটাই ক'ব খুজো যে যিটো কা হয় কাহত কোনো ধৰণৰ ধাতু মিক্স হ'ব নোৱাৰে যদি কিবা মিক্স কৰা যায় ভুলক্ৰমে তেতিয়া কাবোৰ সম্পূৰ্ণৰূপে ভাঙি যাব কোনো ধৰণৰ একো বস্তুৱে তৈয়াৰ কৰিব নোৱাৰিব গতিকে আপোনালোকে তাতে বুজি ল'ব যে কাহ হয় কাহত একো মিক্স কৰিব নোৱাৰে 78% তাম আৰু 22% ৰাং মিক্স কৰি পেলাই কা প্ৰস্তুত কৰা হয় কিন্তু এই কাহিবাতি জোৰাও মই আপোনালোকক বেয়া বুলি ক'ব খোজা নাই এয়া হৈছে পিতলৰ কাহিবাতি কিন্তু বহুত ভাল কোৱালিটি হয় বহুত ভাল কোলা পৰি নাযায় পটককে আৰু এইবোৰ কথা আপোনালোকক কোৱা কাৰণে মই চিনাকি কৰাই দিয়া কাৰণে হয়তো মোক বহুতে বেয়াও পাব পাৰে বা মোক কিবা কিবি ক'বও পাৰে বেয়া পায়ে আসলতে বহুতে কিন্তু তথাপিও মই এইবোৰ কোনো কেৰেপ নকৰো ভয় নকৰো কাৰণ মই এজন কাহ শিল্পীৰ পুত্ৰ হয় গতিকে আমাৰ কাহ শিল্পটো জীয়াই ৰাখিবলৈ বা কাহ শিল্পীসকলক জীয়াই ৰাখিবলৈ মই যিখিনি কৰিব লাগে কৰি যামেই কাৰণ ইয়াত মোৰ এটা স্বাৰ্থ জড়িত হৈ আছে আৰু এই স্বাৰ্থটোৱে হৈছে কাহ শিল্পটো জীয়াই ৰখা অসমৰ কাহ শিল্পটো আমি জীয়াই ৰাখিব লাগিব যাতে কোনো বাহিৰৰ পৰা অহা বস্তুৱে যাতে আমাৰ বজাৰখন দখল কৰিব নোৱাৰে মই হেতু উদ্দেশ্যে আপোনালোকক কৈছো কিন্তু মই আৰু এটা সঁচা কথা কওঁ এইবোৰ বস্তু কিন্তু আমাৰ প্ৰতিষ্ঠানতো উপলব্ধ কাৰণ কিয় বহুত কাস্টমাৰ আহে কম দামী বস্তু বিচাৰে গতিকে আমি তেওঁলোকে দাবী কৰে যে আমাক এনেকুৱা ধৰণৰ বস্তু দিয়ক গতিকে আমিতো দিবই লাগিব কাৰণ আমিও চলিব লাগিব কিন্তু আমি প্ৰতিজন কাস্টমাৰক সকলো সঁচা কথা কৈ দিও আৰু প্ৰমাণ কৰি দেখুৱাই দিও আৰু যিবোৰ অৰিজিনেল বস্তু সেইবোৰৰ আমি সম্পূৰ্ণ গ্যাৰান্টি দি দিও লিখিত গ্যাৰান্টি দি দিও আমি কেতিয়াও ডুপ্লিকেট বস্তু বা অন্য ধাতুৰ বস্তু আমি কাহৰ বুলি কৈ কেতিয়াও বিক্ৰী কৰা আজিলৈকে ৰেকৰ্ড নাই আৰু নকৰো কিন্তু যদি আপোনালোকে এনেকুৱা ধৰণৰ কাহিবাতি বা যিকোনো সামগ্ৰী যদি এনেকুৱা ধৰণৰ বিচাৰে তেতিয়াহলে আপোনালোকে আমাৰ পৰা পাই যাব কিন্তু আমি আপোনালোকক সঁচা কথাটো কৈ দিছো আসলতে এইটো কি হয় এতিয়া মোৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকক এটাই এডভাইস দিব বিচাৰিছো যদি আপোনালোকে নিজে ভাত খাবৰ কাৰণে ইউজ কৰিব বিচাৰে তেন্তে এনেকুৱা ধৰণৰ কাহিবাতি আপোনালোকে ভুলতো ক্ৰয় নকৰিব এতিয়া মই আপোনালোকক দেখুৱাইছো সম্পূৰ্ণ শুদ্ধ কাহৰ কাহি হাতে বনোৱা হয় আপোনালোকে দেখি হয়তো গমে পাইছে মোৰ ভিডিওবোৰ যিসকলে ভালদৰে চাই তেওঁলোকে জানে আসলতে কাৰণ মই প্ৰত্যেকটো বস্তু আপোনালোকক ভালদৰে বুজাই দিবলৈ চেষ্টা কৰো আৰু এইটো খুব ধুনিয়া সাইজ হয় মিডিয়াম সাইজ হয় বাতিটো মিডিয়াম সাইজৰ হয় এতিয়া যেহেতু বহাগৰ মাহ চলি আছে বিয়া চিয়াও বেছিকৈ আছে গতিকে আপোনালোকে গিফট দিবৰ কাৰণে এনেকুৱা এজোৰ কাহিবাতি ল'ব পাৰে খুব ধুনিয়া হয়
আৰু বেছি দাম নহয় মানে ওজনটো বেছি নাথাকে খুব ধুনীয়া সাইজৰ হয় বিয়াত গিফট দিব পৰা এতিয়া মই আপোনালোকক পিতলৰ কাঁহীবাতি আৰু সম্পূৰ্ণ কাঁহৰ কাঁহীবাতি জোৰাৰ কিমান ওজন আছে আৰু কিমান দাম হয় মই কৈ দিবলৈ আপোনালোকক চেষ্টা কৰিম প্ৰথমতে দেখুৱাইছো সম্পূৰ্ণ কাঁহৰ কাঁহীখনৰ ওজন এয়া চাওক 860 গ্ৰাম ধৰক বাৰু 860 এতিয়া মই আপোনালোকক পিতলৰ কাঁহীবাতি জোৰাৰ কিমান ওজন আছে হেইটো দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে পিতলৰ কাঁহীবাতি আৰু দেখুৱাইছো চাওক 870 গ্ৰাম ধৰিছো 870 এইটো সাইজৰ সম্পূৰ্ণ কাঁহীবাতি এজোৰ আপোনালোকে 2200 মানৰ ভিতৰত পাই যাব আৰু যদি পিতলৰ কাঁহীবাতি ল'ব বিচাৰে সেম সাইজ সেম ওয়েটৰ তেতিয়া আপোনালোকে ধৰি লওক 1600-1700 মানৰ ভিতৰত পাই যাব এইবাৰ দেখুৱাবলৈ লৈছো সম্পূৰ্ণ শুদ্ধ কাঁহৰ হাতে বনোৱা এখন স্পেশাল চৰ্চ কাঁহী ভালদৰে চাওক ডিজাইনটো খুবেই ধুনীয়া এনেকুৱা সেম সাইজ সেম ডিজাইনৰ কিন্তু ডুপ্লিকেটো ওলাইছে বজাৰত গটিকে আপোনালোকে কিনুতে অকমান সাৱধান হ'ব যি সকলে জানে বাৰু ভালেই নজনা সকলক মই কৈ দিছো ইয়াৰ ওজনটো চাই লওক এখন সম্পূৰ্ণ শুদ্ধ কাঁহৰ হয় 1 কেজি 70 গ্ৰামৰ ভিতৰত আছে বাতিটো হৈতে 1 কেজি 430 গ্ৰাম চৰ্চ কাঁহী হয় চৰ্চ কাঁহীৰ ওজন প্ৰায় 1 কেজি থাকে এখন কাঁহীত এইখনো এখন চৰ্চ স্পেশাল কাঁহী হয় ইয়াৰ ৰেটটো মই আপোনালোকক আগৰ ভিডিঅ'ত কৈ দিছো গতিকে আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চালে গম পাই যাব কিমান ৰেট হয় কিছুমানে কৈছে ৰেট বেছি কিন্তু ৰেট কিয় বেছি হেতু কথা আপোনালোকে হয়তো বুজি পাইছে ভাল বস্তু এটাৰ দাম সদায় বেছি হয় আৰু তাত মেকিং চাৰ্জৰ কথা থাকে আজিকালি মেকিং চাৰ্জ বহুত বেছি বাঢ়ি গৈছে আৰু হেতু কাৰণে দামবোৰ বাঢ়িছে আৰু প্ৰত্যেকটো ডিজাইন লৈয়ে ৰেটবোৰ বাঢ়ি যায় প্ৰত্যেকটো ডিজাইন মানে কাটিবলৈ মেকিং চাৰ্জ বেলেগ বেলেগকে দিব লগা হয় হেতু কাৰণে ৰেটবোৰ বেছি হয় আৰু এইটো হৈছে সম্পূৰ্ণ শুদ্ধ কাঁহৰ বটা আৰু বটাও বহুত ধৰণৰ বটা ওলাইছে বজাৰত আপোনালোকে দেখিলে একদমই ধৰিব নোৱাৰিব এইটো কিন্তু সম্পূৰ্ণ শুদ্ধ কাঁহৰ পৰা বনোৱা বটা হয় আৰু সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় বটাটো প্ৰায় 1 কেজি 1.5 কেজি মান ওজন আছে এতিয়া মই আপোনালোকক এই ঘটিটোৰ বিষয়ে কম এই ঘটিটো হৈছে পিতলৰ হয় এটো কাঁহৰ নহয় আৰু হৰ্থেবাৰীত কাঁহৰ ঘটি তৈয়াৰ কৰা নহয় আগতেও কৰা নাছিল আৰু এতিয়াও নকৰে যদি বাহিৰত কৰবাত পাই নাজানো এয়া সম্পূৰ্ণ পিতলৰ ঢালাই কৰা ঘটি হয় কিছুমানে হয়তো কাঁহৰ বুলি বিক্ৰী কৰে কিন্তু কাঁহৰ নহয় আৰু এয়া হৈছে সম্পূৰ্ণ শুদ্ধ কাঁহৰ হাতে তৈয়াৰ কৰা বানবাতি অকমান ডাঙৰ সাইজৰ হয় সম্পূৰ্ণ হাতে বনোৱা হয় আপোনালোকে যেতিয়া বজাৰত কিনিব তেতিয়া আপোনালোকে লক্ষ্য কৰিব আসলতে কেনেদৰে চাব লাগে মই আপোনালোকক আগৰ ভিডিঅ'বোৰত দেখুৱাই দিছো এনেকুৱা সেম ডুপ্লিকেট বস্তু মাৰ্কেটত ওলাইছে আৰু হেতু কাৰণে মই আপোনালোকক যিমান পাৰি জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছো কেনেকৈ চাব আপোনালোকে আসল নকলটো আৰু একেবাৰে হেখত দেখুৱাবলৈ লৈছো এখন হাতে তৈয়াৰ কৰা সম্পূৰ্ণ শুদ্ধ কাঁহৰ কাঁহী চাওক একদম ধুনীয়া মিডিয়াম সাইজৰ হয় গতিকে আপোনালোকক যদি এনেকুৱা ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হয় আমাৰ লগত যোগাযোগ কৰিব পাৰে যোগাযোগ নম্বৰ 9101557034 ধন্যবাদ